মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই যি ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক অনুষ্ঠান ইয়াত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটো তেখেতে শুভাৰম্ভ কৰাৰ পিছতে আমাৰ শোণিতপুৰ জিলাৰ গোটেইকেইটা সমষ্টিতে আজি এই অনুষ্ঠান হৈছে। অৱশ্যে ঢেকীয়াজুলি সমষ্টিত অহা 18 তাৰিখে হ'ব। আজি তেজপুৰ, নদুৱাৰ, বৰচলা, ৰঙাপাৰা এই গোটেইকেইটা সমষ্টিত হৈছে আৰু আমাৰ জিলাত নতুনকৈ প্ৰায় 20,000তকৈও অধিক কাৰ্ড সংযোজন হৈছে আৰু প্ৰায় 1 লাখতকৈও অধিক লোক ইয়াত নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। আৰু ৰেচন কাৰ্ড পোৱাৰ লগে লগে তেওঁলোকে যিটো আয়ুষ্মান কাৰ্ডৰ যোগেদি চিকিৎসা সেৱা লাভ কৰে, উজালা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ লাভ কৰে। গতিকে আমি আশা ৰাখিছোঁ যে ইয়াৰ দ্বাৰা যিখিনি পাবলগীয়া যোগ্য লোক, দুখীয়া লোক, তেওঁলোক যথেষ্ট উপকৃত হ'ব আৰু তেওঁলোকে প্ৰতিমাহে 5 কেজিকৈ সদস্যৰ হিচাপত চাউল লাভ কৰিব। 4জন সদস্য হ'লে 20 কেজি, 5জন সদস্য হ'লে 25 কেজি, সেইধৰণে লাভ কৰিব। আৰু এই আনুষ্ঠানিক অনুষ্ঠানৰ পিছতে এতিয়া আমাৰ কাৰ্ডসমূহ বিতৰণ কৰি থকা হৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেণ্ট্ৰেলি উন্মোচন কৰিছে আৰু আমাৰ সমষ্টিখিনিতো আৰম্ভ হৈছে। তেখেতে উন্মোচন কৰাৰ লগে লগে আমিও আচলতে আমাৰ ইয়াত প্ৰায় 1000 আছে ৰেচন কাৰ্ড আমি পৰিয়ালক দিছোঁ আৰু ইয়াত আমাৰ প্ৰায় 25,000 ৰেচন কাৰ্ড হিতাধিকাৰী হৈছেগৈ। এতিয়া আৰু এড হৈছে কিছু। গতিকে আমি আমাৰ সমষ্টিটোত 25,000 ৰেচন কাৰ্ড আমি দিবলৈ সক্ষম হৈছোঁ। 25,000 মানুহক আমি আচলতে উপকৃত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে তেওঁলোকে প্ৰতিজনে হিতাধিকাৰী 5 কেজিকৈ লাভ কৰিব। গতিকে যাৰ যেনেকৈ আছে আৰু 4জন, 5জন, 6জন, 10জন যি আছে সেইমতে আচলতে তেনেকৈ লাভ কৰি আহিছে। গতিকে আমি সমষ্টিটোত দুখীয়া নিচলা মানুহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ দুখীয়া নিচলা মানুহে এই কাৰ্ডৰ জৰিয়তে চাউল পাবলৈ সক্ষম হৈছে। আগতে 3 টকা আছিল, এতিয়া বিনামূলীয়াৰ উপৰিও বাদ পৰি থকা যিসকল আছিলে সেইখিনিক লৈ আমি আগৰ 12,000 কিমান, এতিয়া 13,000, টোটেল 25,000 আমি কাৰ্ড দিবৰ কাৰণে সক্ষম হৈছোঁ। এইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন। এইটো আমাৰ অসম চৰকাৰৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট আৰু আমাৰ দুখীয়া নিচলা মানুহখিনিয়ে আমাৰ প্ৰতি সাংঘাতিক প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ দলৰ চৰকাৰৰ প্ৰতি যথেষ্ট আস্থা আৰু আশীৰ্বাদ আমাৰ দিছে। আৰু গতিকে আমি যিমানখিনি পাৰোঁ অৰুণোদয়ৰ ক্ষেত্ৰতো এই কাৰ্ডখন থাকিলেহে অৰুণোদয় পাব, এই কাৰ্ডখন থাকিলেহে আয়ুষ্মান কাৰ্ড পাব। গতিকে দুখীয়া নিচলা মানুহে যিখিনি সহায় সহযোগ তেওঁলোকৰ জীৱনটো আগুৱাই নিবৰ কাৰণে বিচাৰে, এই প্ৰয়োজনীয় প্ৰায়খিনি ব্যৱস্থাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৃপাত আমি আচলতে ইয়াত পাবলৈ আৰু কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।